নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ব্যতিক্ৰমৰ এই বিশেষ অনুষ্ঠানটিলৈ। দৰ্শকসকল, সময় গৈ আছে, সময় গৈ থকাৰ লগে লগে আমি ভাবিছিলোঁ এই চকুৰে নমনা COVID-19 নামৰ ভাইৰাছটো কিজানি আমাৰ পৰা আঁতৰি যায় নেকি, কিন্তু নহয়। COVID-19 ভাইৰাছটোৱে, চকুৰে নমনা এই ভাইৰাছটোৱে আমাকনো ইমান ভাল পাইছেনে যে আমাক পৰা আঁতৰি নোযোৱাই হ'ল। এতিয়া COVID-19 এই চকুৰে নমুনা ভাইৰাছটোৰ পৰা, কৰোণা ভাইৰাছৰ পৰা আমিয়ে নিজক সাৱধানে ৰাখিব লাগিব। এতিয়া আপোনালোকে গম পাইছে, বিশেষকৈ গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জোন দিনক দিনে বাঢ়ি গৈয়ে আছে, ভয় লগা পৰিৱেশটো দিনক দিনে বাঢ়ি গৈয়ে আছে। গতিকে এতিয়া কথা হ'ল যে আমি এই ভয় লগা পৰিৱেশটোৰ পৰা পৰিত্ৰাণ পাবলৈ আমি নিজে সাৱধান হ'ব লাগিব। চৰকাৰ, প্ৰশাসন, আৰক্ষী বা চিকিৎসকসকলে যিমানেই নকওক কিয়, আমি যদি নিজে সাৱধান হৈ নাথাকোঁ তেতিয়াহ'লে দেখোন দিনক দিনে বিপদসমূহ বাঢ়ি গৈ আছে। গতিকে আহক দৰ্শকসকল, আমি সকলো সাৱধান হৈ থাকোঁ, নিজকে সামাজিক দূৰত্বত আমি নিজকে ৰাখোঁ, মাস্ক ব্যৱহাৰ কৰোঁ, হেণ্ড চেনিটাইজাৰ আছে আমি হাত ভালকৈ ধুই ৰাখোঁ। আৰু চিকিৎসকসকল সকলোৱে কৈ থাকে, বিশেষকৈ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহাশয়েও কৈছে যে গুৱাহাটী মহানগৰীবাসী প্ৰত্যেকজনেই আমি সাৱধান হ'বৰ সময় হ'ল। গতিকে নিজে যদি আমি সাৱধান নহওঁ তেতিয়াহ'লে সকলোবিলাক অথলে যাব। যি কি নহওক বাৰু, এই সময়খিনিত COVID-19 এই সময়খিনিত আমি সকলোবিলাক যেতিয়া ঘৰত আছোঁ, এনে বহু ব্যক্তি আছে যিসকলে ৰাইজৰ বাবে কাম কৰে। আৰু আমি চৰকাৰৰ কথা কওঁ, চৰকাৰৰ প্ৰশাসনিক বিষয়াসকলৰ কথা কওঁ, চিকিৎসকসকলৰ কথা কওঁ, আৰক্ষীৰ কথা কওঁ, কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেই কৰ্মীসকল অৰ্থাৎ আমাৰ শ্ৰদ্ধাৰ সাংবাদিকসকলেও বহু কাম কৰি আছে। আৰু যাতে আমি ডাঁৰৰ বাতৰি ডাঁৰে পাই থাকোঁ, তাৰ বাবে সদা সচেতন আমাৰ শ্ৰদ্ধাৰ সাংবাদিকসকল। আজি তেনেকুৱা এজন বিশেষ ব্যক্তিক মাতিছোঁ, যিজন ব্যক্তি অতি জনপ্ৰিয় আৰু সকলোৱে খুব ভাল পায়। তেওঁ হাঁহিটো দেখিলেও ভাল পায়, তেওঁ কথা কোৱাৰ শৈলীটো অতি সুন্দৰ, তেওঁ মানুহৰ মনটো আকৰ্ষণ কৰি ল'ব পাৰে আৰু সকলো পৰ্যায়ৰ, সকলো বয়সৰ ব্যক্তি তেওঁক খুব ভাল পায়। মুখখন দেখিলে আপোনালোকে চিনি পাব, এইজন হৈছে অতি জনপ্ৰিয় এজন সাংবাদিক, চক্ৰপাণি পৰাশৰ। চক্ৰপাণি, নমস্কাৰ। খুব ভাল লাগিল। আৰু আজি চক্ৰপাণিক যে এই অনুষ্ঠানত পালোঁ, মই ধন্য। চক্ৰপাণি, আমি কথা পাতিম, তাৰ আগতে এটা সৰু উপহাৰ আপোনালৈ আগবঢ়াইছোঁ। এখন মাস্ক, আৰু এইখন মাস্কখন আমি টুৰিজিমৰ সহযোগত ব্যতিক্ৰম মাজদৰে তৈয়াৰ কৰিছে, কটন কাপোৰৰ। আৰু আপুনি শুনি ভাল পাব, এই মাস্কখন আৰ্থিকভাৱে দৈন্যতাত ভোগা কিছু মহিলাই এই মাস্কখন তেওঁলোকে প্ৰস্তুত কৰিছে, আৰু মাস্কখন তৈয়াৰ কৰাৰ পিছত তেওঁলোকে এটা অৰ্থ পায়, তাৰে ঘৰখন চলাবলৈ নিশ্চয় তেওঁলোকৰ সুবিধা হয়। গামোচাখনতকৈ এতিয়া মাস্কখন বেছি দৰকাৰ হৈছে। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু এখন কেলেণ্ডাৰ থেংক ইউ, আপোনাৰ টেবুলত আপুনি থৈ দিলে খুব ভাল লাগিব। চক্ৰপাণি, খুব ভাল লাগিল আপুনি আমাৰ এই অনুষ্ঠানলৈ আহিলে। বহুত কথা পাতিম, কিন্তু এটা কথা আপোনাক লগ পালে মোক সুধিবৰ মন যায়। মানে এনেকুৱা হয় কথাটো, 10 বছৰৰ পৰা 80 বছৰ বয়সৰ প্ৰত্যেকজন ব্যক্তিয়ে আপোনাক যে ইমান ভাল পায়, এই জনপ্ৰিয়তাৰ অন্তৰালত লুকাই থকা সত্যটো কি? কিয় ইমান জনপ্ৰিয়? কেনেকৈ? মানে মই মনবা বুলিয়ে মাতি আহিছোঁ, মনবা বুলিয়ে মাতিম আজি। কথাটো হ'ল কি, এই বিশেষণবিলাক আপুনি বহুত লগাইছে, সঁচা কথা, বহুতখিনি বিশেষণ লগাইছে। ইমানখিনি বিশেষণৰ প্ৰয়োজন নাই। আচলতে ভাল পায়, মৰম কৰে, সেইটোৱে মোৰ কাৰণে আশীৰ্বাদ। সঁচাকৈ সেইটো আশীৰ্বাদ। আৰু একেবাৰে সৰুখিনিৰ লগত যেনেকুৱা বিহেভ কৰিব লাগে, জ্যেষ্ঠসকলৰ লগত যেনেকুৱা বিহেভ কৰিব লাগে, বা যিখিনি সন্মান দিব লাগে, তেনেকেই কৰি আহিছোঁ আজিলৈকে। গতিকে সেইখিনি মৰম আৰু আশীৰ্বাদ বুলি ভাবোঁ, তাতকৈ আৰু বেছি নহ'ব। হয়, যিকোনো এটা প্ৰফেশ্যনত, যিকোনো এটা বৃত্তিত থকা ব্যক্তিসকলক যেতিয়া ৰাইজে মৰম কৰে, ৰাইজে যেতিয়া ভাল পায়, তেতিয়া সেই ব্যক্তিজনে নিজকে এটা পৰ্যায়লৈ লৈ যাব পাৰে। সেয়া চিকিৎসক হওক, সেয়া আৰক্ষী হওক, সেয়া স্বাস্থ্য সেৱাত জড়িত থকা যিকোনো পৰ্যায়ৰ ব্যক্তি হওক, বিশেষকৈ সংবাদ সেৱাৰ ব্যক্তিসকল। কাৰণ সংবাদ সেৱাৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক আমি TV স্ক্ৰীণত বা তেওঁলোকৰ কলমত দেখা পাওঁ তেওঁলোকৰ এটা ৰূপ, কিন্তু তাৰ অন্তৰালতো কিন্তু আৰু বহু কথা, আৰু এটা ৰূপ লুকাই থাকে। সেই ৰূপটো কিন্তু ৰাইজক নেদেখুৱায়, ৰাইজে ভাল পোৱা ৰূপটোকে ৰাইজৰ আগত দেখুৱায়। আৰু সেই ৰূপটো দেখুৱাবলৈ যাওঁতে যেতিয়া ৰাইজে মৰম কৰে, সেই মৰমখিনিয়ে হৈছে সংবাদদাতা, সংবাদকৰ্মীসকলৰ মূলধন। একদম। চক্ৰপাণি, অকণমান শৈশৱলৈ ঘূৰি যাওঁ। শৈশৱ বুলি ক'লে মই গহপুৰত মোৰ জন্ম, কনকলতা মুকুন্দ কাকতি।
গহপুৰত জন্ম, কিন্তু তেজপুৰত মই মাৰ পেটৰ পৰা তেজপুৰতহে ওলাইছোঁ, তাতে নাৰ্ছিং হোমত। আৰু দেউতাৰ ঘৰ কলিয়াবৰ, দেউতাৰ চাকৰি সূত্ৰে গহপুৰত থাকে, মাও চাকৰি সূত্ৰে গহপুৰত থাকে। আৰু বৰ্তমান মই, মোৰ পত্নী আৰু মোৰ সন্তান গুৱাহাটীত, ভণ্টি হেণ্ডিকত পঢ়ি আছে সন্দিকৈ কলেজত, দেউতা মা গহপুৰতে থাকে। শৈশৱটো দেউতাৰ স্কুলতে পঢ়িলোঁ, দেউতাৰ প্ৰিন্সিপাল আছিলে, মা হেডমাষ্টৰণী আছিলে, গতিকে শাসনটো মানে পূৰা পালোঁ। ক্লাছ 12লৈকে বদমাচি কৰিব নোৱাৰিলোঁ প্ৰথম কথা, দেউতা প্ৰিন্সিপাল, কিবা কাৰণত প্ৰিন্সিপালৰ পুতেকে কিবা কৰিছে, এইটো এটা ভয়। এফালে প্ৰিন্সিপালৰ ল'ৰা, ইফালে প্ৰধান শিক্ষয়িত্ৰীৰ ল'ৰা, এটা দুইটা প্ৰব্লেম। তো ক্লাছ 12লৈকে একো বদমাচি কৰিব নোৱাৰিলোঁ, খালি পঢ়িলোঁ। পঢ়াটো খুব বেছি চোকা নাছিলোঁ, মধ্যম আছিলোঁ, আৰু সেই মধ্যম হিচাপেই ক'তো ফেইল নকৰাকৈ আগবাঢ়ি গ'লোঁ। তাৰপিছতে ছয়দুৱাৰ মহাবিদ্যালয়ত পঢ়া শুনা কৰিলোঁ, তাতেই GS হ'লোঁ, তাতেই NCC মোৰ C চাৰ্টিফিকেট মই লাভ কৰিলোঁ, দিল্লীত মই পেৰেড কৰিলোঁ। তাৰপিছতে কালচাৰেল ছেক্ৰেটাৰী হ'লোঁ, তাৰপিছত মেগাজিন ছেক্ৰেটাৰী হ'লোঁ। তাৰপিছত 2010 চনত গুৱাহাটীমুখী। তো গুৱাহাটীলৈ আহিলোঁ, গুৱাহাটীলৈ আহি বিভিন্ন, মোৰ তেতিয়া এটা সপোন আছিল, মানে কি যিসকল মানুহ অলপ জনপ্ৰিয়, যিসকল মানুহৰ পৰা কিবা এটা শিকিব পাৰোঁ, সেই ভূপেন দাৰ পৰা আৰম্ভ কৰি। তো ভূপেন দাৰ ঘৰৰ কাষতেই মই ঘৰ ভাড়াটো লৈছিলোঁ। তো যেতিয়াই পাৰোঁ ভূপেন দাৰ ঘৰলৈ গৈ ভূপেন দাৰ ভৰিটো মালিচ কৰি দিয়া, এইখিনি কাম কিন্তু মই তেতিয়াৰ পৰা কৰিছিলোঁ। তো ভূপেন দাৰ ঘৰলৈ যেতিয়া মানুহবিলাক আহিছিল, লাহে লাহে সংবাদ মাধ্যমৰ মানুহসকলক লগ পালোঁ, লাহে লাহে সংগীতৰ মানুহখিনি, লাহে লাহে অভিনেত্ৰীসকলক লগ পালোঁ। সেই ঘৰখনৰ লগত এটা পৰিৱেশ বেলেগ হৈ গ'ল। তাৰপিছত আহিলোঁ, সেই যিবিলাক মানুহক লগ পালোঁ তাতে ধৰক কৃষ্ণমণি চুতীয়াৰ পৰা আৰম্ভ কৰি আপোনাৰ সংবাদ জগতৰ লগত জড়িত বিভিন্ন ব্যক্তি, আৰু মানে যিসকল ব্যক্তিক মোৰ এটা সপোন আছিল যে মানুহখিনিক লগ পাম, সেই ঘৰখনৰ পৰাই আৰম্ভ কৰিলোঁ পাবলৈ। তো মোৰ টাৰ্গেটটো তেনেকুৱা আছিল, মই গুৱাহাটীলৈ আহি ঘৰ ভাড়াটো ল'ম ভূপেন দাৰ ঘৰৰ কাষত, আৰু সেইটো ফুলফিল হ'ল। তাৰপিছতে আমি এতিয়া যে নীল আকাশ, খুব জনপ্ৰিয় সংগীত শিল্পী, তেখেত আমি এনেকৈ একেলগে ভাড়া থকা, মানে আমি একেলগে আছিলোঁ গোটেইখিনি। তো তাৰপিছত নিজৰ নিজৰ ক্ষেত্ৰত নিজে আগুৱাই গ'লোঁ। তো গৈ এইখিনি হৈছে মোৰ শৈশৱ আৰু গুৱাহাটীলৈ অহাৰ কাহিনীখিনি এইখিনি। হয়, তাৰপাছত যেতিয়া আপুনি প্ৰসিদ্ধ ব্যক্তিসকলক লগ পালে, জনপ্ৰিয় ব্যক্তিসকলক লগ পালে খুব ভাল লাগে নহয়? কাৰণ আপুনি গহপুৰৰ পৰা অহা, গতিকে গহপুৰৰ সেই প্ৰতিচ্ছবিখনো বেলেগ, আৰু গুৱাহাটীত অহা, কাৰণ গহপুৰত বা সৰু ঠাই এখনত যেতিয়া থকা যায়, ঐতিহাসিক ঠাই, গহপুৰ এখন ঐতিহাসিক ঠাই হয়, আৰু গহপুৰৰ কথা মই বহুত শুনিছোঁ, তাৰ ব্যক্তিসকল অতি সৰল মনৰ, আৰু গহপুৰৰ আৰু প্ৰশাসনৰ ক্ষেত্ৰতে হওক, সাহিত্য ক্ষেত্ৰখনতে হওক, গহপুৰৰ ৰাইজে খুব ধুনীয়া এটা নাম অৰ্জন কৰিছে। যি কি নহওক, গহপুৰত যেতিয়া আমি বাতৰি কাকতত যিসকল ব্যক্তিক দেখা পাওঁ, গুৱাহাটী মহানগৰীলৈ আহি সেই ব্যক্তিসকলক এনেকৈ কাষৰ পৰা দেখা পোৱাৰ অভিজ্ঞতাটো বেলেগ। তাৰপাছত আপুনি যেতিয়া গুৱাহাটীলৈ আহিলে, সাংবাদিক হ'ম বুলি মনটো তেতিয়াই দৃঢ় হ'ল নে গহপুৰতে আপোনাৰ মনটো বান্ধিছিলে? সাংবাদিকত আহিছোঁ গুৱাহাটীলৈ, সাংবাদিকতা পঢ়িম। তো সাংবাদিকতা পঢ়িলোঁ, মই মৰ্ফ ইনষ্টিটিউটৰ পৰা আৰম্ভ কৰিলোঁ। মই বোলো অকণমান কথা কোৱাৰ আৰ্ট, ভইচৰ অকণমান শিক্ষা, এইখিনি যাতে মই তাৰ পৰা ল'ব পাৰোঁ, কাৰণ তাতে বাহিৰৰ পৰাও কোনোবা আহি পঢ়াইছিল, আৰু সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলে তাত পাঠদান কৰিছিল। তো সেইটো মই সুযোগ এটা পালোঁ। তো মৰ্ফত মই প্ৰায় এবছৰ পঢ়িলোঁ, পঢ়া শুনা কৰি তাৰপিছত কথা কোৱাৰ আৰ্টটো কেনেকৈ কৰিব লাগে, টেলিভিশ্যনৰ সন্মুখত কথা কেনেকৈ ক'ব লাগে, বা আপোনাৰ ভইচটো আমি কেনেকৈ গলগলীয়া কৰিব পাৰোঁ, ভইচ অভাৰ কেনেকৈ দিব পাৰোঁ, এইখিনি মই সেই টেলিভিশ্যনৰ লগত জড়িত মানুহখিনিৰ পৰা শিকিলোঁ। শিকি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাছ কমত MA কৰিলোঁ। তাৰপিছত এইখিনি কৰি থকাৰ মাজতেই মই কি কৰিলোঁ, তেতিয়া নিউজ লাইভত নিতুমণি শইকীয়া দাদাই কৰিছিলে মুক্ত কণ্ঠ, স্নিগ্ধা শিখা বাইদেৱে তেখেতে কৰিছিলে ৰাইজৰ মেল, এনেকুৱাকৈ জনমঞ্চ কিবা কিবি আছিলে। তো সেইবিলাকত মানে মই যাওঁ, তো গেষ্ট হিচাপে যাওঁ, মানে তাক মোক মানে দি দিয়ে যে তুমি ইমানখিনি তোমাৰ ইনষ্টিটিউটৰ ল'ৰা ছোৱালী লৈ আহিব লাগিব, আজি অমুকজন আহিব। তো তেওঁলোকে গাড়ী এখন পঠিয়াই দিয়ে, মই সেই মানুহখিনিক লৈ মোৰ যিখিনি ফ্ৰেণ্ড চাৰ্কল আছিল চবকে লৈ আমি সেই অনুষ্ঠানবিলাকত যাওঁ। তো যাওঁতে সংবাদ মাধ্যমৰ ভিতৰখন গম পালোঁ। তো গম পাওঁতে বৰ ধুনীয়া, একদম মানে আগবাঢ়ি গৈ আছোঁ আৰু তেনেকৈ। তাৰপিছত একদম শেষত কি হ'ল, DY 365ত মোৰ গান মোৰ প্ৰাণ, জুবিন গাৰ্গৰ এটা অনুষ্ঠান, জুবিন গাৰ্গে হাত ধৰিছিল অনুষ্ঠানটো। এনেকৈ সেইটো অনুষ্ঠানত মই সেই গেষ্টবিলাক লৈ যাব লাগে। তো
তো হিৰুদাৰ অনুষ্ঠান এটা চলি আছিল হিৰুদাৰ লগত আকৌ মোৰ খুব ভাল এটা সম্পৰ্ক এনেকৈ থাকোঁতে তো হিৰুদাৰ অনুষ্ঠান চাবলৈ মই বাকীখিনিক লৈ গ'লোঁ তেনেকৈ লৈ যাওঁতে বাকী চেলিব্ৰিটিসকল আহে জুবিন গাৰ্গৰ লগত অনুষ্ঠানসমূহ কৰে চেলিব্ৰিটি আহে তো এদিন অনুষ্ঠান শেষ হোৱাৰ পিছত মই জুবিন দাক ক'লোঁ যে জুবিন দাক অকল চেলিব্ৰিটি কিয় বহুত মানে আপোনাৰ প্লেটফৰ্মত ক'ৰবাত ৰাস্তাই ঘাটে গান গোৱা বহু শিল্পী আছে তেওঁলোকক লৈ এটা অনুষ্ঠান কৰক বিৰাট ভাল হ'ব জুবিন দাই এবাৰতে ক'লে তই পাৰিবি আনিব কৈছোঁ পাৰিম তই গাড়ী এখন লৈ যা তই কাইলৈ লৈ আহিবিচোন মই প্লেটফৰ্মত থকা চানমাৰীত গান গোৱা ফুটপাথত গান গোৱা যিমানবিলাক আছে মানুহ চবকে এদিন কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰি সময় এটা দিলোঁ যে আপোনালোকক এনেকৈ কিবা এটা পাৰিশ্ৰমিক দিয়া হ'ব অনুষ্ঠান এটা হ'ব জুবিন গাৰ্গৰ লগত খুব ভাল হ'ব লৈ গ'লোঁ লৈ গৈ ৰাতি 10টা বজাৰ পৰা শ্বুটিং জুবিন গাৰ্গ নাহে ৰাতি 2টা বজাত জুবিন গাৰ্গ আহিছে জুবিন গাৰ্গ 2টা বজাত আহিলে 2টা বজাৰ পৰা প্ৰায় 5টামান বজালৈকে শ্বুটিং হ'ল মানুহখিনি তাতে খোৱা মেলা সকলো দিছে ব্যৱস্থা কৰা হৈছে তো সেই অনুষ্ঠানটো ইমানেই বেছি ভাল হ'ল তাৰপিছত মোক জুবিন দাই ক'লে যে সঁচাকৈ এইটো অনুষ্ঠান খুব ভাল হ'ল পিছদিনা পেপাৰত লিখা মেলা যে চক্ৰপাণি পৰাশৰ নামৰ এজন ল'ৰাই এনেকৈ জুবিন গাৰ্গৰ এটা অনুষ্ঠানত সহযোগিতা কৰিলে আৰু জুবিন গাৰ্গে প্ৰশংসা কৰিলে অন এয়াৰ হোৱাৰ পিছত মানে সেইটো তাৰপিছত সাংস্কৃতিক বিভাগৰ ফালৰ পৰা মোক সেইদিনা ফোন মাৰিছে ফোন মৰাৰ পিছত কৈছে যে যিসকল দৃষ্টিহীন শিল্পী পদপথৰ শিল্পী তেওঁলোকক আমি পেঞ্চনৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছোঁ সেইটো এটা মোৰ কাৰণে ডাঙৰ ছাকচেছ আছে জুবিন গাৰ্গৰ সৈতে সেইটোৱে আৰম্ভণি তাৰপিছতে মই পেপাৰত জইন কৰিলোঁ জনসাধাৰণত সম্পাদক কোন আছিলে তেতিয়া শিৱনাথ ছাৰ আছিলে তাৰপিছতে আপোনাৰ আছিলে বেদদা আছিলে বেদ ছাৰ বুলিয়ে মাতো বাৰু এতিয়া বেদদা হৈ গ'ল তো বেদব্ৰত বৰুৱা ছাৰে লৈ গ'ল আৰু তাতে মই 300 টকাত আৰম্ভ কৰিছিলোঁ এটা এংকৰ ষ্টৰী লিখিলে 300 টকা দৰমহা পাওঁ তো সেইটো আৰম্ভণি তাৰপিছতে এনেকৈ গৈ আছে প্ৰেছ ক্লাবত বহোঁ এইফালে ক্লাছো কৰোঁ প্ৰেছ ক্লাবত বহি থাকোঁ তাৰপিছতে এদিন আছিক বুলি এজন কেমেৰা পাৰ্চন আছিলে এতিয়া প্ৰাগ নিউজত আছিক তো আছিক দাই ক'লে কি চক্ৰ তুমি এনেকৈ লিখা মেলা কৰি থাকিলে নহ'ব তুমি টেলিভিশ্যনৰ মানুহ কেমেৰাৰ মানুহ তুমি আমাৰ এটা ইণ্টাৰভিউ আছে ৰাণা জামান ছাৰৰ এটা চেনেল আছিলে NN আৰম্ভ কৰিছিলে তাৰ পৰা ক'লে বোলে তুমি এদিন ইণ্টাৰভিউ দিবলৈ আহা তো সেই আছিক দাই প্ৰথম মোক মানে এই কেমেৰাৰ মুহূৰ্তটো লগাইছিলে তো NNত গৈ NNত প্ৰায় মই এবছৰ কাম কৰিলোঁ তাৰপিছতে অফাৰ পালোঁ নিউজ লাইভৰ পৰা তাৰপিছত নিউজ লাইভে গতিটো আৰু বেছি ভাল কৰিলে নিউজ লাইভৰ মই গুৱাহাটী লাইভত আছিলোঁ তাৰপিছত নিউজ লাইভৰ পিছত নিতুমণি শইকীয়া দাদাৰ সৈতে আমি 25জনমান নিউজ লাইভৰ পৰা প্ৰতিদিনলৈ আমি মুভ কৰিছিলোঁ সেই 25জনৰ ভিতৰত মোৰ নামটো আছিলে তাৰপিছত প্ৰতিদিন তাৰপিছতে নিউজ 18ত 4 বছৰ যাত্ৰাটো গৈ আছে কিন্তু এতিয়া মই নিউজ 18ত নাই এতিয়া চক্ৰপাণি আৰু এটা নতুন যাত্ৰালৈ গৈ আছে সেই যাত্ৰাটোৰ কথা পাতিম চক্ৰপাণি ঘৰখনত খুব সুন্দৰ এটা পৰিৱেশ আছিল বিশেষকৈ পঢ়াৰ এটা খুব ধুনীয়া পৰিৱেশ ন মাতৃ প্ৰধান শিক্ষয়িত্ৰী দেউতা অধ্যক্ষ পিতৃ মাতৃয়ে কি কৈছিল জীৱনটো কেনেধৰণে গঢ় ল'বলৈ কৈছিল আৰু এতিয়া এটা কথা চক্ৰপাণি আপুনি যিসকল ব্যক্তিৰ লগত কথা পাতে কাৰণ বৰ্তমান সময়ত মই টিভি স্ক্ৰীনখন সদায় সৰু পৰ্দা বুলি কওঁ ৰূপালী পৰ্দা আৰু সৰু পৰ্দা আপুনি অতি জনপ্ৰিয় এজন সাংবাদিক এজন খুব জনপ্ৰিয় এজন আঁতধৰোতা আশীৰ্বাদ খুব জনপ্ৰিয় আঁতধৰোতা এজন এতিয়া মোৰ প্ৰশ্নটো হ'ল শৈশৱতে পিতৃ মাতৃ কি আদৰ্শৰে আপোনাক আগবঢ়াই লৈ গৈছিল ব্যক্তিক শ্ৰদ্ধা কৰিবলৈ পিতৃ মাতৃয়ে কেনেধৰণে শিকাইছিল আৰু পিতৃ মাতৃয়ে আপোনাক কি হোৱাটো বিচাৰিছিল মোক মা দেউতাই একচুৱেলি মনবা মই এটা কথা কওঁ যে মা দেউতাই কেতিয়াও কোৱা নাই যে তই ডক্টৰ হ'ব লাগিব মা দেউতাই কেতিয়াও কোৱা নাই তই ইঞ্জিনিয়াৰ হ'ব লাগিব মা দেউতাই কেতিয়াও কোৱা নাই তই শিক্ষকৰ ল'ৰা ছোৱালী শিক্ষকেই হ'ব লাগিব কেতিয়াও আজিলৈকে একো কোৱা নাই তো মই যিহেতু মা দেউতাই কোৱা নাই কিন্তু মোৰ মনতে এটা আছিল যে মই কিবা এটা হ'ব লাগিব হয় মানুহ হ'ব লাগিব আৰু টকা পইচাটো লাগিব চলিবৰ কাৰণে টকা পইচা অভিয়াছলি লাগিব কিন্তু এইটো নহয় যে বহুত টকা পইচাৰ কাৰণে মই কাৰোবাক মানে ঠগি কাৰোবাক হত্যা কৰি কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে হত্যা কৰি মই জীয়াই থাকিম সেইটো কথা নহয় কিন্তু মানুহ হ'বলৈ মাহঁতে শিকালে কাৰণ দেউতাও যথেষ্ট সৎ দেউতাৰ আকৌ হিষ্ট্ৰীটো বহুত দীঘলীয়া সেইখিনি হিষ্ট্ৰী আজি ইয়াত নকওঁ তো দেউতাও কষ্ট কৰি হৈছে মায়ে 20 বছৰ ভেঞ্চাৰ স্কুলত চাকৰি কৰিলে
তো মায়ে 20 বছৰ ছাত্ৰ ছাত্ৰীক বিনা বেতনেৰে পঢ়াইছে 20 বছৰ তাৰ পিছত মায়ে হেডমিষ্ট্ৰেছ হোৱাৰ পিছত মাত্ৰ 8 বছৰ কাম কৰিবলৈ পালে তো 8 বছৰ মায়ে পাৰিশ্ৰমিক ল'লে তাৰপিছত মা 3 বছৰমান মা হেডমিষ্ট্ৰেছ হ'ল আৰু এতিয়া পেঞ্চন লৈ পেলাই ঘৰতে আছে তো দেউতাও তেনেকুৱা তো মই দেখিছোঁ মাহঁতক যেনেকৈ সন্মানটো দিয়ে সন্মানৰ কথা এটা আপুনি কৈছে যে সন্মান মানুহক কৰিবলৈ কেনেকৈ শিকিলা দেউতা আগফালে বহি থাকে পেপাৰখন লৈ আমাৰ এটা বাটচৰা আছে গম পায় আৰু বাটচৰাৰ পিছফালে যদি দেউতাহঁত বহি থাকে ঘৰৰ সন্মুখেৰে যদি দেউতাৰ মানে কিলোমিটাৰ দূৰলৈকেতো দেউতাহঁতৰ ছাত্ৰ ছাত্ৰী তো কোনোবাই যদি চাইকেল লৈ যায় দেউতা বহি থাকিলে সেইকণতে চাইকেলখনৰ পৰা নামি পেলাই আজিও যায় তো দেউতা যদি খোজকাঢ়ি গৈ থাকে তেতিয়াহ'লে চাইকেলৰ পৰা নামি পেলাই হ'লেও যায় সেইটো মানে দেখিছোঁ মাকো চেম তেনেকুৱা তো সন্মানটো যে কৰিব লাগে সেই তেতিয়াৰ পৰা শিকিলোঁ নাই সন্মান মা দেউতাক যদি কোনোবাই সন্মান দিছে তেতিয়াহ'লে ময়োতো কাৰোবাক সন্মান দিব লাগিব ন কথাটো তেনেকুৱা গতিকে সন্মানটো তাৰ পৰা শিকিছোঁ সঁচা কথা আৰু যেতিয়া সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহিলে আপুনি প্ৰথমতে ধৰক পৰোক্ষভাৱে জড়িত আছিল যেতিয়া দৈনিক জনসাধাৰণ কাকতৰ যোগেদি প্ৰিণ্ট মিডিয়ালৈ আহিলে তাৰপিছত NNৰ যোগেদি ইলেক্ট্ৰনিক মিডিয়ালৈ আহিলে তাৰ পাছত সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সম্পৰ্কত আপোনাৰ মনোভাৱ কি আছিল কিবা পৰিৱৰ্তন হ'লনে একেই থাকিলে প্ৰথমে খুব ভাল আছিল আৰম্ভণিৰ পৰা খুব ভাল আছিল যেতিয়া এখোজকৈ আগুৱাই গ'লোঁ খুব ভাল লাগিল মানুহৰ মাজত যেতিয়া সোমালোঁ ভাল লাগিল মানুহৰ কমেণ্টবিলাক যেতিয়া পাওঁ খুব ভাল লাগিল কিন্তু সঁচা কথাটো ক'বলৈ গ'লে ক'ৰবাত মোৰ এনেকুৱা লাগিল মোক যেন ক'ৰবাত কণ্ঠ ৰুদ্ধ কৰা হৈছে মোক যেন ক'ৰবাত আপোনাৰ মোৰ ছ'চিয়েল মিডিয়াটোত মই যি মন যায় মই লিখিব পাৰোঁ শেষত মই নিউজ 18ৰ পৰা যেতিয়া ওলাই আহিলোঁ নিউজ 18ত মোক শেষ পৰ্যায়ত এনেকুৱা কৰা হ'ল মই ছ'চিয়েল মিডিয়াত একো লিখিব নোৱাৰোঁ সেইটোও মোৰ বাধ্যবাধকতা মোক বাক স্বাধীনতাত মোৰ বাধ্যবাধকতা এজন সাংবাদিক হ'লে আপুনি হয় বাতৰি কৰিব নহয় আপুনি অনুষ্ঠানৰ আঁত ধৰিব নিউজ 18ত শেষ পৰ্যায়ত এনেকুৱা হ'ল মই মাৰ্কেটিঙৰ কাম কৰিবলগীয়া হ'ল তুমি মোক মানে প্ৰতিটো মুহূৰ্তত মাৰ্কেটিঙৰ কাৰণে কিবা এটা অনুষ্ঠান কৰিবলগীয়া হ'ল তাত মই স্ক্ৰিপ্ট লিখা অনুষ্ঠানৰ কাৰণে মই AVs বনোৱা অনুষ্ঠানৰ কাৰণে মই যিকোনো আৰু মই তেতিয়া বাতৰিৰ কাৰণে মই সময় দিব নোৱাৰা হ'লোঁ মোৰ অনুষ্ঠানৰ কাৰণে সময় দিব নোৱাৰা হ'লোঁ আল্টিমেটলি কি হ'ল মানে যিবিলাক অনুষ্ঠান তেওঁলোকে এৱাৰ্ড শ্ব'বিলাক পাতে তাত মই ওতঃপ্ৰোতভাৱে জড়িত হ'বলগীয়া হ'ল আৰু সেইটো কেৱল মাত্ৰ মোৰ মানুহখিনিৰ লগত সংস্পৰ্শ থকাৰ কাৰণে মই তেতিয়া এটা সময়ত অনুভৱ কৰিলোঁ যে যদি মই সাংবাদিক হিচাপে যদি মই বাতৰি এটা কৰিব নোৱাৰোঁ মই যদি অনুষ্ঠান এটাই কৰি পেলাই থাকোঁ অকল যদি মাৰ্কেটিঙৰ কামত লাগি থাকোঁ মোৰ একো হোৱা নাই মই ক'ৰবাত যেন ৰৈ গৈছোঁ মোৰ এনেকুৱা এটা অনুভৱ হ'ল মোৰ কৰিবলৈ বহুত আছে কিন্তু মই যেন কৰিবলৈ ক'ৰবাত নোৱাৰা হ'লোঁ এনেকুৱা তাৰপিছত দেখিলোঁ কিছুমান বাতৰি যিবিলাক বাতৰি ধৰক ডিজিটেল প্লেটফৰ্মটোত কিছুমান অদ্ভুত বাতৰি দি দিয়ে তো বাতৰিবিলাক দিয়াৰ পিছত মোৰ শেহতীয়াকৈ এনেকুৱা হ'ল আমাৰ কণ্ঠশিল্পী বাবুদাৰ লগত তো নিউজ 18ত ডিজিটেল পেজটোত এনেকুৱা এটা বাতৰি দিলে যে বাবুৰ গানটো এনেকুৱা হৈছে তো বাবুদাৰ লগত মোৰ অকণমান মতানৈক্য কিবা এটা হৈছিল এইখিনি অসমৰ ৰাইজে গম পায় তো তাত ধাৰাবাহিক কমেণ্ট আহিল যে এইটো বাতৰি চক্ৰপাণী পৰাশৰে কৰিছে চক্ৰপাণী পৰাশৰে এনেকৈ মাৰিছিল নহয় গণেশগুৰিত তাক আকৌ মাৰিব লাগে তাক মাৰিয়ে পেলাব লাগে এনেকুৱা ধৰণৰ কিছুমান কমেণ্ট বহুত কমেণ্ট আছে মই আপোনাক লাগিলে কেতিয়াবা দিম বহুতক দি থৈছোঁ তো এই কথাখিনি যে সেই বাতৰিটো মই কৰা নাই ডিজিটেল প্লেটফৰ্মৰ কোনোবাই কৰিছে সেইটো কথা কোনো গম নাপায় তো মই এদিন গৈ ক'লোগৈ এডিটৰক আৰু যাক ক'ব লাগে মই মেইলো কৰিলোঁ যে এইটো বাতৰি মই কৰা নাই যে পাব্লিকক মই এইটো কৈ দিওঁ আপোনালোকে যদি ডিজিটেল প্লেটফৰ্মত নকয় তেতিয়াহ'লে মোৰ ফেচবুকৰ থ্ৰুদি মই কওঁ কিন্তু মোক ক'বলৈ নিদিলে 10খনমান মেইল দিয়া হ'ল যে তুমি তোমাৰ ছ'চিয়েল মিডিয়াত নিউজৰ কথা একো ক'ব নোৱাৰা নিউজ 18ৰ কোনো পেজৰ কথা তুমি ক'ব নোৱাৰা তো কিয় মই কেলেই ক'ব নোৱাৰোঁ তো মই সেইকাৰণে নকওঁ আৰু মই মাৰ্কেটিঙৰ কাম কৰি থাকিব নোৱাৰোঁ মই এজন সাংবাদিক মই সাংবাদিকতাই কৰিম মই বাতৰি কৰিম মই অনুষ্ঠান কৰিম গতিকে মই যদি এইবিলাক কৰিব লাগে তেতিয়াহ'লে মই অব্যাহতি লৈছোঁ এই বুলি কৈ মই ওলাই গৈছোঁ প্ৰকৃতাৰ্থত কিন্তু মালিক গোষ্ঠীয়ে বহু ক্ষেত্ৰত হস্তগত কৰে ব্যক্তি স্বাধীনতাত বহুখিনি হস্তগত কৰে আপুনি কথাটো ক'লে সেই সময়ত আচলতে এটা হুলস্থুল সৃষ্টি হৈছিল গণেশগুৰিত যেতিয়া আপোনাক আক্ৰমণ কৰিছিলে আনকি ব্যক্তিগতভাৱে এটা কথা কওঁ মোৰ মায়ে আপোনাৰ কাৰণে চাকি জ্বলাইছিলে না থাপনাত যে ইমান ধুনীয়া ল'ৰাটো কিয় এনেকুৱা হ'ল মোৰ মাহঁতে ভয় খাইছে এই ইমান ধুনীয়া ল'ৰাটো নিৰপৰাধী ল'ৰাটো কিয় এনেকুৱা হ'ল
কেৱল মোৰ মায়ে নহয় বহু মাতৃয়ে কিন্তু আপোনাৰ কাৰণে কৈছে, সেইকাৰণে বাচিলো, নহ'লে আজি অসমত যিকেইটা ঘটনা ঘটিছিল মোৰ মানে এইকেইদিন এনেকুৱা লাগি আছে এই ঘটনাকেইটাতো মোৰ লগতেই হৈছিল। আপুনি প্ৰথমটি পলাই পেলাই ৰুমত সোমাই পেলাই বাচিছে। হয়, সেই ঘটনাটোৰ যেতিয়া হ'ল, যেতিয়া আপোনাৰ জীৱনলৈ ভাবুকি আহিল, তেতিয়া যাৰ কাৰণে এই ঘটনাটো হ'ল মালিক পক্ষই কেনেধৰণে দায়িত্ব ল'লে আপোনাৰ জীৱনটোৰ? চাওক মনবা, যেতিয়া যিদিনা ঘটনাটো হ'ল মোৰ 3টা জেগাত মোৰ চাকুৰে আঘাত কৰা হ'ল, মোৰ প্ৰায় 19টামান চিলনি, এতিয়াও পেইন। আপুনি জিএনআৰচিত আছিলে? জিএনআৰচিত আছিলোঁ, প্ৰায় 3 দিনমান আইচিউত আছিলোঁ। আমি গৈছোঁ কিন্তু আপোনাক ওচৰত লগ কৰা নাই। নোৱাৰিলে হয়। তাৰপিছতে মই দেখিলোঁ সকলোবিলাক ঠিকেই আছিলে, মোৰ চিকিৎসাৰ ব্যয়বিলাক তেওঁলোকে নিউজ 18 গ্ৰহণ কৰিলে, সকলো জড়িত হৈ পৰিল, আপোন মানুহখিনি আহিল, প্ৰতিজন মানুহ আহিল। কিন্তু সেই মুহূৰ্তত মই অনুভৱ কৰিলোঁ যে এটা পৰ্যায়ত যিখিনি শাস্তি পাব লাগিছিল সেইখিনি নাপালে নেকি। কাৰণ মই সুস্থ হৈ যেতিয়া অফিচত জইন কৰিছোঁ তেতিয়ালৈ সেই যিকেইজনে মোক, মোৰ হাতত CCTVৰ সকলো ভিজুৱেল আছে, তো যিকেইজনে মোক তেনেকুৱা কৰিলে তেওঁলোক খুব বেছি এমাহৰ পিছত তেওঁলোক মুকলি আকাশৰ তলত। তাৰপিছতে কোৱা হ'ল যে নিউজ 18ৰ পৰা কোৱা হ'ল যে কেছটো নিউজ 18 খেলিব বা তেওঁলোকে কেছটো তেওঁলোকে দিব, মোক একো কৰিবলৈ দিয়া হ'ল। মই ব্যক্তিগতভাৱে একো নকৰিলোঁ। পিছলৈ দেখিলোঁ কেছটো একো নহ'ল, এতিয়া বাৰু তেওঁলোকৰ হোটেলখন বন্ধ। কিন্তু মনবা এটা কথা কওঁ, এতিয়া গুৱাহাটীতে হওক বা শুৱালকুছিতে হওক, য'ত এইকেইটা ঘটনা ঘটি আছে এইকেইদিন, য'ত হত্যা কৰা হৈছে, মোৰ এনেকুৱা হয় ক'ৰবাত মানুহ উগ্ৰ হৈছে, ক'ৰবাত মানুহে মানুহক মাৰোঁ বুলি মাৰিব পাৰিছে, ক'ৰবাত মানুহে মানুহক কাটো বুলি কাটিব পাৰিছে। যেনেকৈ আমি ব্ৰইলাৰৰ দোকানত ব্ৰইলাৰ কাটে, একো ডাঙৰ কথা নহয়, কাৰণ মই সেই মুহূৰ্তটোৰ পৰা ঘূৰি আহিছোঁ। যদি নহ'লেহেঁতেন ভগৱানে কৰক কাৰোবাৰ আশীৰ্বাদৰ কাৰণে মই বাচিলোঁ, কিন্তু ছেইম সেইটোৱে হ'বলৈ গৈ আছিলে। ইয়াত বেক চাইডে আঁঠুত মোৰ 3টা জেগাত ডেগাৰ ভৰাই দিছিলে, ডেগাৰ নহয় চাকু। এতিয়া আপুনি এটা কথা মন কৰিছেনে, বহু বছৰ হ'ল মোৰ গুৱাহাটী মহানগৰীলৈ অহা, কিন্তু আমি এই পৰিৱেশবিলাক আমাৰ কল্পনাৰ অতীত আছিল যে নীল অভিকাণ্ডতে জোকাৰি গ'ল। আজিও পিতৃ মাতৃয়ে 2 বছৰ হৈ যোৱাৰ পাছতো পিতৃ মাতৃয়ে আজিও উচুপি ন্যায় বিচাৰিছে। আমাৰ সংবাদ মাধ্যমত যদিও আমি টক শ্ব' কৰিছোঁ, কিন্তু এই টক শ্ব'য়ে প্ৰশাসন কাৰ কি লাভ হ'ব কাৰো গা জোকৰা নাই। আৰু ফাষ্ট ট্ৰেক আদালত হ'ব নাই। কালি 2 দিন আগতে নুনমাটিত যিটো ঘটনা হ'ল, এটা নিৰপৰাধী ল'ৰা, মাতৃয়ে পত্নীয়ে 8মহীয়া সন্তানটিক লৈ ৰাজপথলৈ ওলাই আহি স্বামীক সেইদিনা মোৰ ল'ৰাটোৰ 9 মাহ হৈছিলে, যিদিনাখন আপোনাৰ ঘটনাটো হৈছিলে তাৰ 9 মাহ হৈছিলে। মোৰ মিছেছো তেনেকেই দৌৰি আহিছিল, কণমানিটো বুকুত লৈ পেলাই গাড়ীত আহিছিল বাৰু সিহঁত, কিন্তু ঘটনাটো একেই। তো মই আজি অনুভৱ কৰোঁ সেইদিনাতো মই মৰিলোহেঁতেন, কিবা কাৰণত বাচিলোঁ, কিন্তু এইবিলাকৰ কোনো সমাধান নাই। এইবিলাক কেছ এনেকৈ চলি থাকিব, চৰকাৰৰ কোনো ধৰণৰ ইয়াত জড়িত নাই, একোৱেই কৰিব নোৱাৰে। সঁচা কথা ক'বলৈ কেতিয়াবা এনেকুৱা লাগে নহয়, আপুনি এজন সাংবাদিকতাৰ ক্ষেত্ৰৰ লগত জড়িত ইমান জনপ্ৰিয় এজন ব্যক্তি, যিকোনো বয়সৰ, যিকোনো ক্ষেত্ৰৰ, যিকোনো বৰ্গৰ ব্যক্তিসকলৰ লগত আপোনাৰ বন্ধুত্ব থাকে। যেতিয়া আপোনাক সেই ব্যক্তিজনে যেতিয়া আপোনাক প্ৰশ্ন কৰে, তুমিতো এজন সাংবাদিক, এই ঘটনাবিলাকে তোমালোকে সংবাদ প্ৰেৰণ নকৰা কিয়? তুমিতো এজন সাংবাদিক, এই ঘটনাবিলাকৰ কাৰণে সংবাদ ক্ষেত্ৰখন কিমান সৰব, সকলোৱে সেই কথাবিলাকে যেতিয়া কয় তেতিয়া গাত নালাগে, তেতিয়া লাগেনে যে আমি যে হাত ভৰি বন্ধা এটা কুঙা জীৱ, আমি এটা পৰ্যায়তকৈ আমি একো কৰিব নোৱাৰোঁ। আপুনি ভাবক, সাংবাদিকক কয় নহয় নিৰপেক্ষ, আপুনি নিৰপেক্ষ নে মই নিৰপেক্ষ? হয় আপুনি ৰাইজৰ পক্ষত থাকিব লাগিব, নহ'লে আপুনি মালিকৰ পক্ষত, নহয় আপুনি চৰকাৰৰ পক্ষত, নহ'লে বিৰোধীৰ পক্ষত, আৰু নহ'লে আপুনি নিজৰ পক্ষত। গতিকে নিজৰ পক্ষত থাকি, মানে মই নিজৰ পক্ষতে এইটো কৈছোঁ, মনৰ পক্ষত, মনে যিটো কৈছে সেইটো কৰি যাওঁ, সেইটো কৰি যায় ভাল। মই এই কথাবিলাকে কেতিয়াবা মোক খুব গাত লাগে, কৰিবই নোৱাৰে। আজি কোনেও, মোৰ বোধেৰে কোনেও ন্যায় নাপায় ইয়াত, যাৰ যি হৈছে কোনেও নাপায় ন্যায়। কাৰণ মইতো একো নাপালোৱে বাৰু, সেইটো সঁচা কথা। ইয়াত যদি চৰকাৰে কিবা এটা কৰিব পাৰে, বহুত কৰিব পাৰে চৰকাৰে, পুলিচে বহুত কিবা কিবি কৰিব পাৰে, কাৰণ CCTVত সকলো স্পষ্ট। মোৰ ঘটনাখিনিও CCTVত সকলো স্পষ্ট, নুনমাটিৰ ঘটনাটো CCTVত স্পষ্ট। তো
সকলো স্পষ্ট আজি এতিয়া নীল অভিকাণ্ডটো এতিয়া তেওঁলোকে ফাঁকি দি লাহে লাহে এজন এজনকৈ অপৰাধী ওলাই গৈ আছে কাঠগড়াৰ পৰা ওলাই গৈ আছে আৰু এনেকৈ গৈ থাকোঁতে এজনো নাথাকিব আৰু আপুনি এটা কথা মন কৰিছে আমাৰ সৌ সিদিনা এই আমাৰ চাহ বাগিচা যোৰহাটৰ মৰিয়নিৰ ঘটনাটো ডক্টৰজন আৰু সেই কণমানি ল'ৰাটো আমাৰ সেই খুব বেছি কিবা 18-20 বছৰীয়া ল'ৰা এটা হ'ব এতিয়া লাহে লাহে যে মুভ এটেকটো ইমান বাঢ়ি গৈছে এটা সময়তো আমি এটা পাৰ চৰাই মাৰিব নোৱাৰিছিলোঁ অসমীয়া মানুহে এনেকুৱা এটা মই সেইকাৰণে কৈছোঁ যিসকলে মাৰিছে তেওঁলোক অসমীয়া নহয় মনত ৰাখিব নহয় তেওঁলোক অসমীয়া নহয় আৰু তেওঁলোক ক'ৰ পৰা আহিছে নাজানো কোনোবাই হয়তো পুহি ৰাখিছে তেনেকুৱা মানুহ মই পিছত খবৰ পোৱা মতে যোনে মোক আক্ৰমণ কৰিলে এইবিলাক কোৱা কথা নহয় তথাপিও কৈছোঁ কোনোবাই হয়তো কাৰোবাৰ বাবে ইয়াত পুহি ৰাখিছে মানুহ ভেৰণীয়া গুণ্ডা মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যেতিয়া আপুনি নিউজ লাইভত আছিলে বা DY365 আছিলে নিউজ 18ত আছিলে তেতিয়া আপোনালোকক কিছুমান শ্ব' প্লেন কৰিবলৈ ভাবিবলৈ কোৱা হয় আপোনাৰ মোৰ এটা ভোট জলকীয়া এটা আছিলে অতি জনপ্ৰিয় আছিলে হয় আপুনি মানে যিকোনো এটা অনুষ্ঠান পৰিকল্পনা কৰোঁতে আপোনালোকে কোনবিলাক কথা বিশেষ গুৰুত্ব দিয়ে প্ৰথম কথা মানুহৰ ৰুচি আৰু বৰ্তমান সময়ৰ লগত খাপ খোৱা সেইটো লাগিবই আৰু টাৰ্গেট অডিয়েঞ্চ হ'বই লাগিব মোৰ বোধেৰে আৰু টাৰ্গেট অডিয়েঞ্চ লৈ পেলাই বস্তুখিনি হয় ধৰক এতিয়া মই যিবিলাক অনুষ্ঠান কৰিছিলোঁ এখন চিনেমা আহিছিলে মোৰ অনুষ্ঠানবিলাকৰ মই ক'ৰ পৰা চিন্তাটো আহে মই আপোনাক এটা উদাহৰণ দিওঁ এখন বৰুণ ধাৱনৰ এখন চিনেমা আহিছিলে দুটা একে যে কি আছিলে এখন ডাবল পাহৰিলোঁ আৰু টুইনছ যিটো তো সেইখন চিনেমা চাই আছোঁ তাৰপিছত মই মনত পৰিলে মইতো টুইন শ্ব'টো কৰিব পাৰোঁ কাৰণ এনেকুৱা টুইনছটো বহুত আছে তো সেইমতে ফেচবুকত আপডেট এটা দিলোঁ যে টুইনছ কোন আছে অকণমান মোক লাগে এনেকৈ বিচাৰোঁতে মোৰ 5টামান অনুষ্ঠান টুইনছ হৈ গ'ল তাৰপিছত টুইনছটো শেষ হোৱাৰ পিছত মই ভাবিলোঁ ট্ৰিপলেটটো থাকে বা 3টা মানুহতো একে থাকে তাৰপিছত 3টা বিচাৰোঁতে মোৰ আকৌ 3টা শ্ব' তেনেকুৱা হৈ গ'ল তিনিখন একে মুখ তো তেনেকুৱা 9জনক মই বহাই পেলাই কৰিছোঁ তো তেনেকুৱাবিলাক আৰু বৰ্তমান সময়ৰ লগত খাপ খোৱা অনুষ্ঠানবিলাক কৰিলে মানুহে নিশ্চয় চায় সাধাৰণতে শুনা যায় যে হেৰি মানে ইলেক্ট্ৰনিক মিডিয়াত TRP এটা বৰ ভয়ংকৰ শব্দ এজন ইলেক্ট্ৰনিক মাধ্যমৰ সাংবাদিকে কৈছিলে অৱশ্যে কথাষাৰ ময়ো অনুভৱ কৰোঁ যে সৰুতে আমি CRPলে ভয় কৰিছিলোঁ TRPলে ভয় কৰোঁ গতিকে সেই TRP শব্দটো কেতিয়াবা আমনি কৰে নেকি যে কিছুমান এনে বহু ব্যক্তি আমাৰ সমাজত আছে যিসকল অতি প্ৰসিদ্ধ যিসকলক আমি অতি শ্ৰদ্ধা কৰোঁ কিন্তু তেওঁলোকে আঁৰত লুকাই নীৰৱে কাম কৰে আৰু এনে বহু সকলো শিল্পীকে আমি সদায় সন্মান কৰোঁ কিন্তু এনে বহু ব্যক্তি আছে তেখেতসকলৰ মুখখন ইমান জনপ্ৰিয় যে সেই দুখিনী মানুহ যিসকলে আঁৰত লুকাই ইমান বিচিত্ৰ তেওঁলোকৰ কৰ্মজগত কিন্তু তেওঁলোকক আমি মাতিব নোৱাৰোঁ কাৰণ তেওঁলোকৰ ফেচ ভেলুটো অলপ কম TRP কম এই কথাবিলাকে হানি কুচানে একদম এইটো কথা যেতিয়া TRP লিষ্টখন যেতিয়া ওলাওঁতে যেতিয়া কোৰ কমিটিখন বহাৰ পিছত যেতিয়া কয় চক্ৰপাণি আজি TRP তোমাৰ কমিছে মই কওঁ আপুনি অনুষ্ঠানটো মোৰ চাইছিলে নাই অনুষ্ঠানটো ভাল হৈছিলে নাই মই তাত ছেটিছফাই কিন্তু বৰ বেছি TRPকে লাগি থাকিলে আপোনাৰ অনুষ্ঠানটো বেয়া হ'ব তো চাওঁ কেতিয়াবা আৰু যদি অন্তৰৰ পৰা কৰা হয় ন অনুষ্ঠানবোৰ যদি কাৰোবাৰ মনত চুই যাব পৰা হয় নহয় TRPটো আপুনি আহি যায় কথাটো তেনেকুৱা আৰু এনেকুৱা প্ৰশ্ন বহুত পাৰ কৰিছোঁ TRPটো কেলে কমিছে TRP কেলে আজি নাই অমুকক মাতা নেকি নালাগে নেকি মাতিব কাৰণ এইবিলাক কোৱা মানুহ বহুত পাইছোঁ অমুকৰ ফেচ ভেলু নাই কি মাতিবা কিন্তু তেওঁৰ পৰা যে আমি বহুত জানিবলগীয়া কথা আছে এইবিলাক পাহৰি যায় আপোনাক এতিয়া কওঁ যে এনেকুৱা পৰ্যায়ে পাই যায়গৈ জুবিনদাৰটো বহিলেই TRP জুবিনদাৰ যদি আপোনাৰ লগত বহি দিয়ে এনেই শ্ব'টোৰ TRP আহি যাব তো এনেকুৱা পৰ্যায় আহি গ'ল হেৰি মোৰ যিটো এখন্তেক অনুষ্ঠান হেৰি মানে বিশেষ মানুহখিনি এনেকৈ ক'ব ল'লে জুবিনক বহাই দিয়া মানে জুবিন গাৰ্গ কি মানে আহিলেই বহি যাব মই মাতিলেই আহি যাব কথাটো তেনেকুৱা নহয় তেওঁলোকে ভাবে বেলেগকৈ আমি ভাবোঁ বস্তুটো বেলেগকৈ আমি কৰিব বিচাৰোঁ বেলেগকৈ কিন্তু আপুনি কৰিব নোৱাৰে কিন্তু এতিয়া ভাবিছোঁ মনবা টেলিভিশ্যন একেবাৰে বাদ দিছোঁ মই
টেলিভিশ্যন বিদায় দি মই এতিয়া একেবাৰে ডিজিটেল প্লেটফৰ্মত আহিছোঁ। মই সেইটো আপোনাৰ নতুন যাত্ৰাটোৰ কথা পাতিম বুলি ভাবিছিলোঁ। বৰ্তমান সময়ত ডিজিটেল মিডিয়াটো অতি জনপ্ৰিয় হৈ উঠিছে আৰু এতিয়া মই বহু ব্যক্তিৰ আমি যেতিয়া বিভিন্ন ব্যক্তিৰ লগত কথা পাতোঁ তেতিয়া বহু ব্যক্তিয়ে মোক কৈছিল, আনকি যোৰহাটৰ এজন অতি মানে সামাজিকভাৱে অতি সচেতন ব্যক্তিয়ে কৈছিল এতিয়া ঘণ্টাৰ পিছত ঘণ্টা টিভিৰ আগত বহি থাকিবলৈ সময় নাই, এতিয়া সৰু মোবাইলটোত যেতিয়াই মন যায় আমি অনুষ্ঠানবিলাক চাই লওঁ। আপুনি যে ইলেক্ট্ৰনিক মাধ্যম যিকোনো কথা কি কাৰণত মই ইমান জানিব বিচৰা নাই, ইলেক্ট্ৰনিক মাধ্যম বাদ দি আপুনি যে এতিয়া ডিজিটেল মাধ্যমলৈ আহিলে, ডিজিটেল মাধ্যমত আপোনাৰ কৰ্মসূচীটো আপুনি কেনেধৰণে আৰম্ভ কৰিব? মইতো ক'লোৱে ইলেক্ট্ৰনিক টিভি কেলে মই এৰিছোঁ। এতিয়া কি হৈছে মনবা এই মোবাইলটো মানে কি হৈছে, আপুনি যদি কাৰোবাৰ একেবাৰে আপোন মানুহখিনিক বিচাৰে আপুনি ভিডিঅ' কল এটা কৰি পেলাই আপুনি কথাখিনি পাতিব পাৰে। তো য'তেই নহওক আপুনি ভিডিঅ' কলত কথা পাতিছে আৰু এনেকুৱা লাগিব যে হয় মই কথাখিনি একদম ওচৰতে গৈ আছোঁ। যদি মই এই ভিডিঅ' কলত যদি আপোন মানুহখিনিৰ লগত কথা পাতিছোঁ তেতিয়াহ'লে মোৰ একেবাৰে যদি যিখিনি আপোন মোৰ অনুষ্ঠানবিলাক যিসকলে চায় তেওঁলোকৰ হাতলৈ মই গুচি যাওঁ। মানে টিভিটোতো ৱালখনত লাগি থাকে, মই আপোনালোকৰ হাততে থাকোঁ, গতিকে চাওক যেতিয়াই মন যায় তেতিয়াই চাওক। মোৰ কথাটো তেনেকুৱা। আৰু এটা কথা আছে বা টিভিটোত আমি গম নাপাওঁ মোৰ অনুষ্ঠানটো কোনে ভাল পাইছে কোনে বেয়া পাইছে, কিন্তু ইয়াত প্ৰতিটো মুহূৰ্তত প্ৰতিটো লাইক প্ৰতিটো কমেণ্টত মই গম পাম যে এইখিনি মানুহে অনুষ্ঠানটো বেয়া পাইছে, এইখিনি মানুহে অনুষ্ঠানটো ভাল পাইছে। গতিকে ইয়াত মোৰ অডিয়েঞ্চখিনিও মই গম পাই গ'লোঁ কোনখিনি অডিয়েঞ্চে মোক চাই আছে, বা এইটোও গম পাই গ'লোঁ যে এই ষ্টৰিটোৱে কিমান ইম্পেক্ট পেলাইছে ছ'চিয়েল মিডিয়াত বা সামাজিক বাতাবৰণত। গতিকে ইয়াত প্ৰত্যেকটো বস্তুত প্ৰত্যেকটো বিষয়ত যেতিয়া মাত মাতিবলৈ আৰম্ভ কৰিম জুলাইৰ 1 তাৰিখৰ পৰা, তো জুলাই 1 তাৰিখৰ পৰা অলপ বেলেগকৈ দেখা পাব। এই চক্ৰপাণি পৰাশক আমি জুলাই 1 তাৰিখৰ পৰা এটা নতুন ৰূপত দেখা পাম ডিজিটেল মাধ্যমত। আৰু চক্ৰপাণি পৰাশৰ যিটো অনুষ্ঠানলৈকে যায় প্ৰত্যেকটো অনুষ্ঠান জাকত জিলিকা হৈ যায়। ইলেক্ট্ৰনিক মাধ্যমতে হওক, তেওঁ প্ৰিণ্ট মিডিয়াত আছিল, তাৰপিছত ইলেক্ট্ৰনিক মাধ্যমলৈ আহিলে, এতিয়া ডিজিটেল মাধ্যমলৈ আহিব। কিন্তু এজন সাংবাদিকৰ জীৱনৰ আঁৰত বহুত কথা বহুত ঘটনা লুকাই থাকে। আমি সেই কথা চক্ৰপাণিক সুধিম। দৰ্শকসকল আমাৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱা ব্যতিক্ৰম মাজটোক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MGI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ, ইলুমিছ ক্লিনিক, ভৰতৰাজ এষ্ট্ৰ সমাধান, এভৰিডে সল্ট, আমৌলিক বাই শ্বেতা বাগাৰীয়া, স্বৰ্গজ্যোতি ইভেণ্টছ আৰু মাৰাকী কেক। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো আপোনালোকে চাই আছে ফেচবুকত ব্যতিক্ৰম গ্ৰুপত আৰু ইউটিউবত ব্যতিক্ৰম ডিজিটেলত। চক্ৰপাণি, আমি ধুনীয়াকৈ এইটোৱে মেইনটো গম পাই গ'ল সঁচাকৈ। আমি ধুনীয়াকৈ হাঁহো, কথা কওঁ, আপুনি ধুনীয়াকৈ হাঁহে, কথা কয়, তাৰ মাজতো ক'ৰবাত তাৰ অন্তৰালতো কিবা বিচিত্ৰ এখন পৃথিৱী লুকাই থাকে ন? বহুত থাকে। আপোনাৰো হয়। আপুনিতো কিমান প্ৰাগ নিউজত আপুনি কিমান ধুনীয়া অনুষ্ঠান কৰিছিলে, আৰু মহিলাৰ অনুষ্ঠান সেইটোৱে আছিল নেকি যিটো বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মহিলাক আপুনি মাতি আনিছিলে? মোৰ অতি সৌভাগ্য যে মোৰ এই অনুষ্ঠানত নিৰুপমা বৰগোহাঁই বাইদেউ আহিছিলে, লক্ষ্যহীয়া দাস বাইদেউ আহিছিলে। আনকি এই মোৰ অনুষ্ঠানটোলৈ সেইসকল মহিলা আছিল যিসকল মহিলা আনৰ ঘৰে ঘৰে কাম কৰে। আমি কৈছিলোঁ যে ৰূপালী পৰ্দাৰ নায়িকা নহয়, জীৱন যুঁজৰ নায়িকা। আৰু আমি সেইসকল মহিলাকো আনিছিলোঁ 3গৰাকী হত্যাকাৰী, কিন্তু তেওঁলোকে আমি মুখ চুখ ঢাকি ৰাখিছিলোঁ তেওঁলোকক যাতে ৰাইজে চিনি নাপায়। কিন্তু এই কথাষাৰ আমি প্ৰতিপন্ন কৰিছোঁ যে এগৰাকী মহিলাই কেতিয়াও জন্ম হৈ অপৰাধী হৈ নাহে, কিন্তু অপৰাধী হোৱাৰ পাছতো তেওঁ যাৱজ্জীৱন কাৰাদণ্ড ভোগাৰ পাছত, এটা নিৰ্দিষ্ট সময়ৰ কাৰাবাস ভোগাৰ পাছত তেওঁ এটা প্ৰকৃত জীৱনলৈ ঘূৰি আহিছিলে। এনেকুৱা আপুনিতো বহুত বছৰৰ পৰা সাংবাদিকতা কৰি আহিছে, যেতিয়ালৈ মই মিডিয়াত অহাই নাছিলোঁ, যেতিয়াৰ পৰা আপোনাৰ কৰি আছে। এতিয়া এজন সাংবাদিকে কিমান বছৰ হ'ল আপোনাৰ অনুষ্ঠানটো? শেহতীয়াকৈ আপুনি অব্যাহতি লৈছে না? মই শেহতীয়াকৈ অব্যাহতি লৈছোঁ। আপুনিও লৈছে, ময়ো লৈছোঁ। প্ৰাগ নিউজত মোৰ বহু বছৰ কাম কৰিলোঁ। প্ৰথমতে আমি ৰাতিপুৱা অনুষ্ঠান এটা কৰিছিলোঁ অনুৰণন, তাত বিভিন্ন ক্ষেত্ৰৰ শিল্পীসকলৰ লগত, শিল্পী, খেলুৱৈ, সাহিত্যিক, চিকিৎসক, প্ৰশাসকসকলৰ লগতে ইণ্টাৰভিউ কৰিছিলোঁ। আৰু অনন্য অনুষ্ঠানটো প্ৰায় 5 বছৰ বিৰতিবিহীনভাৱে আমি বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলক লৈ কৰিছিলোঁ। মোক বহুতে প্ৰশ্ন কৰিছিলে এইটোতো এদিন ফ্লপ হ'বই আৰু ক'ত ইমান মহিলা পাবা, কিন্তু মোৰ বহু মহিলা থাকিয়ে গ'ল। মই
ল'বই নোৱাৰিলে মানে সেই কথাৰ পৰা মহিলাসকলেও ভাল পাইছিল তেওঁলোকক সুকীয়া এখন স্থান আমি দিব পাৰিছিলোঁ হয় সকলো আহিছিল মাইনী মহন্ত বাইদেউ আহিছিল অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আহিছিলে সকলো আহিছিলে ভাল লাগিছিল আপুনি সন্দিকৈ কলেজৰ ছাত্ৰী আছিলে সন্দিকৈ কলেজ আপোনাৰ ধুনীয়া নহয় বেছি ধুনীয়া মোতকৈ সন্দিকৈ কলেজৰ পৰা পাছ কৰিলোঁ তাৰপিছত সেই কিন্তু পৰাশৰ মোৰ এষাৰ কথা আজি ক'বৰ মন গৈছে কেতিয়া ক'বলৈ পোৱা নাছিলে আমাকো বহু প্ৰশ্ন সোধে মানুহে মই ক'ব পাৰোঁনে আপুনি যদি পাৰ্মিশ্যন আমাকো এনেকৈ সোধে যে আপুনি কি কাম কৰে তেতিয়া মই কৈছোঁ মই এনেকৈ প্ৰাগ নিউজত চাকৰি কৰোঁ এনেকৈ গম পাওঁ আপুনি টিভিত ওলায় কিন্তু কাম কৰে কি কাম কৰে মই কৈছোঁ নহয় টিভিত ওলাওঁ নহয় টিভিত ওলাইহে তাৰপিছত আকৌ সোধে যে আপোনালোকৰতো ভালেই ন ৰং বিৰং সানি স্ক্ৰীণখনৰ সন্মুখত বহে আপোনালোকৰতো বেলেগ কাম নাই তেতিয়া দুখ লাগে কাৰণ সেইটো আমি এটা কাম সেইটো বহুত দায়িত্ব সহকাৰে পালন কৰোঁ তাৰপিছত আকৌ এনেকুৱা পাৰিবাৰিক জীৱনতো কিছুমান নিকট আত্মীয় ব্যক্তিয়ে মোৰ স্বামীৰ আগতে বা মোৰ ছোৱালী দুজনীৰ আগতে মোক সোধে তোমালোকৰ মায়ে ঘৰত কাম বন কৰে জানো টিভিতহে ওলাই থাকে এনেকুৱা ধৰণৰ কথাবিলাকে আমাক আঘাত কৰে মই শেষত আপোনাক এটা কথা কওঁ বহুতে কয় যে সাংবাদিকৰ মানে আগতে সাংবাদিক বুলি ক'লে এটা বেগ জুলুঙা আৰু সাংবাদিকৰ এটা কলম আৰু সাংবাদিকে ফটা জোতা এযোৰ পিন্ধি যাব কিন্তু মই নাভাবোঁ এজন সাংবাদিকে এখন মাৰ্চিডিজ চলাব পাৰে নিশ্চয় এজন সাংবাদিকৰ এটা ফ্লেট থাকিব পাৰে এজন সাংবাদিকে এটা দামী ঘড়ী পিন্ধিব পাৰে সকলো কৰিব পাৰে সাংবাদিকে আৰু এতিয়া সাংবাদিকতাটো এটা সেৱা হয় আমি সেৱা আগবঢ়াওঁ আমাৰ সময়খিনি আমি যিটো সাংবাদিকতাত দিওঁ কিন্তু সমানে আমাৰ ঘৰখনো চলিব লাগিব সমানে আমি মানে কি বুলি ক'ম এইটো শব্দটো আৰ্থিকভাৱে সক্ষম হ'লেহে আমি সমাজত সেৱা আগবঢ়াব হেৰি চক্ৰপাণি কথাটো এনেকুৱা আমি আনৰ দুখৰ ছবিবিলাক আমি মানুহৰ আগলৈ দেখুৱাওঁ আনৰ অভাৱৰ ছবিবিলাক আমি মানুহৰ মাজলৈ দেখুৱাওঁ কিন্তু আনৰ দুখবিলাক দেখুৱাই আনৰ অভাৱবিলাক দেখুৱাই আমি কি জীৱনটো অভাৱতে কটাম নেকি আমি নিজৰ জীৱনটো এতিয়া COVID-19 এটা ইমান দুৰ্যোগপূৰ্ণ অৱস্থা প্ৰত্যেক দিনাই মোৰ ঘৰত মোৰ ছোৱালীৰ লগত মোৰ সৰু খণ্ডযুদ্ধ হয় তুমি যাব নালাগে প্ৰত্যেক দিনাই মই গধুৰ মন এটালৈ ওলাই আহোঁ এইখিনি যে আমি অকণমানটো কিবা এটা ত্যাগ স্বীকাৰ কৰিছোঁ এই কথাখিনিতো কোনোবাইতো বুজিব লাগে তাৰ পাছত কোনোবাই যদি আমাক কৈ দিয়ে টিভিত ওলাবলৈ পালেতো ঘৰ দুৱাৰ সকলোৰে তেতিয়া অকণমান দুখ লাগে কিন্তু এইখিনি কৰোঁতে আমিও আৰ্থিকভাৱে নিশ্চয় স্বচ্ছ হ'ব লাগিব কাইলৈ পৰহিলৈ মই যদি ৰোগাক্ৰান্ত হওঁ ময়োতো চিকিৎসা কৰিবলৈ মোকো অৰ্থ লাগে হয় চক্ৰপাণি আকৌ এতিয়া নতুন পৰিকল্পনালৈ আহোঁ নতুন পৰিকল্পনা মই ক'লোৱে নামটো নলওঁ নামটো আমি 1 জুলাইৰ পাছত ল'ম আমি নামটো এইটো এটা ছাছপেন্স মানে আমি চক্ৰপাণিৰ পৰা নামটো এতিয়া লোৱা নাই 1 জুলাইত আকৌ ডিজিটেল মিডিয়াত এক নতুন বিচিত্ৰ সংযোজন হ'ব না অলৰেডি মই ফেচবুকত মোৰ দিয়াই আছে যি নহওক খুব এটা ভাল প্লেটফৰ্ম হ'ব আমাৰ তাতে গেষ্ট আমি আমন্ত্ৰণ কৰিম আগৰ অনুষ্ঠানৰ নিচিনাই হ'ব সকলোবিলাক অনুষ্ঠান কিন্তু টেলিভিশ্যনত নহয় ডিজিটেলি হ'ব আপোনালোকে ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত চাব পাৰিব এপ থাকিব আমাৰ এপত আপোনালোকে চাব পাৰিব আমাৰ ৱেবছাইটত চাবলৈ পাব ফেচবুক থাকিবই ইউটিউব থাকিবই আৰু মুঠৰ ওপৰত আপোনালোকৰ একেবাৰে কাষ চাপিবৰ কাৰণে মই ডিজিটেলত আহি আছোঁ খুব ভাল লাগিল চক্ৰপাণি আপোনালোকে চক্ৰপাণিক সহায় কৰিব এজন অতি পৰিশ্ৰমী অতি সুন্দৰ ব্যক্তিত্বৰ আৰু যাক আমি ইংৰাজীত কওঁ ডাউন টু আৰ্থ সেইটো খুব ডাঙৰ কথা কাৰণ আমি বহু ব্যক্তি আছে অকণমান পোৱাৰ পাছতে নিজকে এটা পৰ্যায়লৈ লৈ যায় কিন্তু চক্ৰপাণি পৰাশৰৰ দৰে আজিৰ যুৱ প্ৰজন্মৰ এইসকল সাংবাদিকে ইমান সুন্দৰকৈ কাম কৰিছে ইমান নম্ৰ ভদ্ৰ অমায়িক গতিকে চক্ৰপাণি পৰাশৰৰ দৰে নতুন যুৱক যুৱতীসকলৰ বহুখিনি আগবাঢ়ি যাবলৈ সময় আছে আপোনালোকে তেখেতসকলক সহায় কৰক তেখেতসকলক মৰম কৰক তেখেতসকলৰ কামক উৎসাহিত কৰক আপোনালোকে চাবচোন এই ল'ৰা ছোৱালীখিনিয়ে আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনক এটা পৰ্যায়লৈ লৈ গৈছে কাৰণ অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত আমাৰ বৰেণ্য ব্যক্তিসকলৰ চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ পৰা আৰম্ভ কৰি
এই মুহূৰ্তত সকলোৱে মই নামবোৰ মনলৈ অহা নাই যতীন্দ্ৰ কুমাৰ বৰগোহাঁই ছাৰৰ পৰা আৰম্ভ কৰি আমাৰ আজিৰ বাতৰি শ্ৰীযুত ছাৰৰ মই নামটো পাহৰি গৈছোঁ কীৰ্তিনাথ হাজৰিকা ছাৰৰ পৰা আৰম্ভ কৰি সেইসকল ব্যক্তিৰ পদাংশ অনুকৰণ কৰিয়ে কিন্তু আজি আমি আগবাঢ়ি গৈছোঁ আমি কিবা এটা শিকিবলৈ চেষ্টা কৰিছোঁ নহয় জানো চক্ৰপাণি আৰু যেতিয়া আমাক কোনোবা এজনে শিক্ষকৰ ভূমিকাত আমাৰ ভুলবিলাক আঙুলিয়াই দিয়ে আমি কিন্তু জানিবলৈ বুজিবলৈ সদায় চেষ্টা কৰোঁ আৰু যিসকলে কিন্তু সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি এতিয়াও নিজকে শিকাৰো মনেৰে উপযুক্তজনৰ পৰা শিকিবলৈ চেষ্টা কৰে তেওঁলোকে কিন্তু ধুনীয়াকৈ আগবাঢ়ি গৈছে আৰু চক্ৰপাণি কি ক'ব আৰু বিশেষ একো নকওঁ শেষত এইটোৱে ক'ম ব্যতিক্ৰম গ্ৰুপে আমন্ত্ৰণ কৰিলে আৰু আপুনি বিশেষভাৱে অনুষ্ঠানটোৰ নাম কি দিছে আপুনি আমি সাক্ষাৎ হিচাপে দিছে আৰু মনবাৰ সাক্ষাতলৈ আহি মোৰ বিৰাটেই ভাল লাগিল আৰু বহুতৰ সাক্ষাৎ ল'লোঁ আৰু তেনেধৰণে পাৰ হৈছে কিন্তু এনেধৰণে বহুত কম হয় আমাৰ সাংবাদিকে সাক্ষাৎ লোৱাটো বহুত কম হয় আজি বহুত ভাল লাগিল চক্ৰপাণি এটা কথা কওঁ বহু ব্যক্তিৰ আপুনি সাক্ষাৎকাৰ গ্ৰহণ কৰিছে আপোনালোকে চাগে ব্যক্তিজনৰ মুখখন দেখিলে ব্যক্তিজনক সম্পূৰ্ণকৈ পঢ়ি পেলাই নহয় জানো কেতিয়াবা মোৰো খুব মন গৈছিলে এদিন যদি চক্ৰপাণিয়ে মোকো যদি মাতে মই যদি কিমানৰ যোগ্য হ'ব পাৰিলোহেঁতেন কিন্তু আজি মই চক্ৰপাণি মোৰ সৌভাগ্য আজি চক্ৰপাণিক মই মাতিব পাৰিলোঁ চক্ৰপাণি মই পাৰিলোঁ নে বাৰু আপোনাক এদিন মই মোৰ তাত মাতি আপোনাক মই প্ৰশ্ন কৰিম তেতিয়া আপুনি ক'ব মই পাৰিম নে নাই চক্ৰপাণি সঁচাকৈ আমাৰ অতি মৰমৰ চক্ৰপাণি পৰাশৰ খুব সুন্দৰ এজন চক্ৰপাণি দেখিবলৈ যিমান ধুনীয়া তেওঁৰ অন্তৰখনো সিমান ধুনীয়া আৰু তেওঁ সেইবাবে খুব মৰমেৰে তেওঁ সন্মুখৰ চকী মানে অতিথি চকীখনত যাকে যিকোনো এজন ব্যক্তিক মাতে আৰু চক্ৰপাণি পৰাশৰ যেতিয়া সন্মুখৰ অতিথি চকীখনলৈ কাৰোবাক মাতে সেই ব্যক্তিজনে কেতিয়াও না কৰা নাই না কৰিব নোৱাৰে কাৰণ সেয়ে চক্ৰপাণি পৰাশৰ ব্যক্তিত্ব গতিকে আমি আশা ৰাখিম 1 জুলাইৰ পৰা তেওঁলোকৰ যি নতুন প্ৰচেষ্টা এই নতুন প্ৰচেষ্টাত কিন্তু প্ৰত্যেকগৰাকী ৰাইজৰ আশীৰ্বাদ লাগিব আৰু তেওঁলোকে আঁকোৱালি ল'ব লাগিব পুনৰবাৰ চক্ৰপাণি অশেষ ধন্যবাদ বহুত বহুত ধন্যবাদ মনবা আপোনাৰো Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns.
She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.